Namaskar and welcome to New Educates. Home history আমি আজি medievalৰ সময়লৈ যাওঁ। এতিয়া medieval period আৰম্ভ কেতিয়া হয় 1205 1206 আৰু এইটো ইম্পৰ্টেণ্ট কেনেকা 1205 আৰু 1206 আক্ৰমণ কৰে বাক্তিয়াৰ খিলজী। আমাৰ অসমত কামৰূপ অঞ্চলত প্ৰথম মুছলিম ইনভেশন বাক্তিয়াৰ খিলজীৰ। আমাৰ medieval অসমৰ এভিডেন্সবোৰ ক'ত পাওঁ আমি প্ৰথম সেইটো জানিব লাগিব যে আমি বাক্তিয়াৰ খিলজী যে আক্ৰমণ কৰিলে গম কেনেকা পালো আৰু সেইখিনি এভিডেন্সেছ আগৰ নিচিনাই এপিগ্ৰাফিক যেনেকা থাকে কিতাপৰ লিটাৰেৰী সোৰ্সেছ আছে তাৰ লগতে বহুত কিছু সোৰ্সেছ আছে যি আমাৰ medieval অসমৰ কথা কয় আৰু এই সোৰ্সেছ খিনি হল এইখিনি এই সোৰ্সেছ খিনি তোমাৰ প্ৰথমটো হল বুৰঞ্জী 1206 আমাৰ এতিয়ালৈকে আহোম অহা নাই মুছলিম আক্ৰমণ হল কিন্তু আহোম খিনি এতিয়ালৈকে আহি পোৱা নাই কিন্তু বুৰঞ্জী লিখা প্ৰথা আৰম্ভ কৰিলে আহোম খিনি আৰু these are very good sources of our history of that period medieval অসমৰ আৰু এই প্ৰথমটো বুৰঞ্জী তাই আহোম ভাষাত লিখা যায় কিন্তু পিছত তোমাৰ তাক অসমীয়াত লিখিব আৰম্ভ কৰে তাৰ লগতে medieval অসমৰ আমাৰ এভিডেন্সেছ কি হয় আমাৰ এই বৈষ্ণৱ লিটাৰেচাৰ যোনটো সেইটো সময়ত সোশিও ইকোনমিক অৱস্থাটো কয় নেক্সট ইম্পৰ্টেন্ট হয় মানে medieval অসমৰ কথা কয় কোনখিনি আমাৰ ফোক সং খিনি ষ্টৰীজ খিনি ওয়েডিং সংস খিনি ব্যালেডস খিনি সবে আমাৰ সেই সময়ৰ যোনখিনি লিখিছিলে সেইখিনি সেই সময়ৰ কথাখিনি কয় তাৰ লগতে যিহেতু মুছলিম ইনভেশন আৰম্ভ হৈ গ'ল পাৰ্চিয়ান লিটাৰেচাৰো আমাৰ অসমৰ কথা ক'ব সেই ইনভেডাৰ্স বোৰৰ লগত বহুত মানুহ আহিব যি এই কিতাপবোৰ লিখি যাব যেনেকা প্ৰথমটো হ'ল তাবাকাত-ই নাছিৰী এই তাবাকাত-ই নাছিৰী লিখিছে কোনে এতিয়া লিখিছে ইবনুল মিনহাজুল সিৰাজ আৰু মিনহাজুল সিৰাজ লুকুন কাৰ লগত আহে মিনহাজুল সিৰাজ আহিছিল বাক্তিয়াৰ খিলজীৰ লগতে মিনহাজুল সিৰাজে লিখা তাবাকাত-ই নাছিৰীত বহুত ধুনীয়া বিৱৰণ আছে আমাৰ কামৰূপ অঞ্চলৰ নেক্সট ইম্পৰ্টেন্ট বুক হ'ল ফাতিহা-ই-ইব্ৰিয়া এই ফাতিহা-ই-ইব্ৰিয়া লিখিছে আমাৰ সিহাবুদ্দিন তালিস আৰু সিহাবুদ্দিন তালিস আহিছিল মিৰ জুমলাৰ পিছত আমি পামেই সেইটো সেইকাৰণে ইয়াত খালি নামটো কৈছিলো যে ফাতিহা-ই-ইব্ৰিয়া দিস ইজ ভেৰি ইম্পৰ্টেন্ট তাৰ লগতে আৰু কি ইম্পৰ্টেন্ট আকবৰ নামাটো কামৰূপ অঞ্চলৰ কথা লিখা আছে আইনি আকবৰীটো লিখা আছে আলমগীৰ নামাটো লিখা আছে আকবৰ নামা আইনি আকবৰী নাম দুটাতে গম পাইছা এইটো কাৰ সময় আকবৰৰ সময় এতিয়া মোক কমেন্টত লিখি দিয়াচোন আকবৰৰ সময় যেতিয়া চলি আছিল ইণ্ডিয়াত আমাৰ অসমত কাৰ এইখিনিৰ লগতে তোমাৰ যোনখিনি আমাৰ আসামিজ বুৰঞ্জী হ'ল আসামিজ লিটাৰেচাৰ হ'ল বৈষ্ণৱ লিটাৰেচাৰ হ'ল যোনখিনি তোমাৰ ফোক ষ্টৰীজ হ'ল টেলছ হ'ল বা তোমাৰ ব্যালেডস হ'ল ওয়েডিং সংস হ'ল তাৰ লগত পাৰ্চিয়ান একাউণ্টছৰ লগত পাৰ্চিয়ান ক্ৰনিকলছৰ লগত medieval অসমৰ মানে medieval period যেতিয়া শেষ ফালে আহিছে তেতিয়া তোমাৰ ব্ৰিটিছ খিনি আহি পায় তাৰে ভিতৰত এইকেইটা নাম বিৰাট ইম্পৰ্টেন্ট হয় এইজন এজন তোমাৰ ট্ৰাভেলাৰ হৈ যি আহিছিল পৰ্তুগীজ এইজনৰ নামো বহুত আহিছে কোৱেশ্চনত এডৱাৰ্ড গাইড আৰু তোমাৰ জন পেটাৰ ৱেড এইখিনিটো তোমাৰ যেতিয়া অসমত ব্ৰিটিছ ৰাজত্ব চলি থাকে তেতিয়া আহে এইখিনিৰ বিষয়ে আমি যাম এইখিনিৰ বিষয়েও আমি পঢ়িম আৰু এইখিনিৰ কোৱেশ্চনছ আহে যিহেতু these are very interlinked with the socio-economic development and the political structure of Assam which we will be examining one step at a time our history but before going on to the British period let us examine the medieval part এইয়াতে তো একদম আমাৰ সোণালী আখৰে লিখা ইতিহাস আমি পাম এতিয়া so let's start with the invasion of Bakhtiyar Khilji that is 1205 and 1206 invasion of Bakhtiyar Khilji এটা Bakhtiyar Khilji আসিলে কোন মানে Bakhtiyar Khilji আসিলে গভৰ্ণৰ অফ বিহাৰ if you have যদি তোমালোকৰ দিল্লী সালতানাতৰ বিষয়ে আইডিয়া আছে tell me the name of the founder of the Delhi Sultanate এতিয়া এইজন আছিল Bakhtiyar Khilji তেখেত আছিল গভৰ্ণৰ অফ বিহাৰ অফ কুতুবুদ্দিন আইবেক আছিল তেতিয়া দিল্লী সালতানাতৰ এম্পাৰাৰ এতিয়া কুতুবুদ্দিন আইবেক সময়ত মানে প্ৰথমবাৰ আমাৰ অসমত মুছলিম ইনভেশন হৈছে এইজন Bakhtiyar Khilji নিজৰ বিহাৰ দেৱদূতৰ পৰা ওলাই আহিল সেনালৈ আৰু পাই গ'ল আমাৰ অসম কামৰূপ অঞ্চল আৰু কামৰূপ অঞ্চলত সেইটো সময়ত ৰজা আছিল পৃথু আৰু পৃথুৰ আন এটা নাম হয় বিশ্বসুন্দৰ দেৱ
আৰু সেই বিশ্বসুন্দৰ দেৱা যে পৃথুক কৈছে আমি কেনেকৈ গম পাম এই গছতল ইনস্ক্ৰিপশ্যন যোনটো পাইছে তাত আৰু এখন কিতাপত পৃথুক জলপেশ্বৰ বুলি মেনশ্যন কৰা আছে আৰু সেই কিতাপখন হ'ল যোনখন আমাৰ বিৰাটেই ইম্পৰ্টেণ্ট আমাৰ হিষ্ট্ৰী অসমৰ হিষ্ট্ৰীৰ কাৰণে বিৰাটেই ইম্পৰ্টেণ্ট হয় দেট ইজ ইউনিটন কিন্তু এই প্ৰথম মুছলিম ইনভেশ্যনত পৃথুৱে বাক্তিয়াৰ খিলজীক খেদাই পঠায় এই কোনোমতে দেৱদূত তাৰ মানে যোনটো অঞ্চলৰ পৰা দেৱদূৰৰ পৰা সি ওলাই আহিছিল যে দেৱদূত গৈ পায় কিন্তু তাত তেখেতৰ নিজৰ এজন মিনিষ্টাৰ আলী মাৰ্দানে তেখেতক মাৰি দিয়ে এতিয়া এই যে বাক্তিয়াৰ খিলজীৰ কথাটো সি যে ইনভেড কৰিছিলে সেইটো লিখা আছে সেইটোৰ উল্লেখ আছে আমাৰ ক'ত বাক্তিয়াৰ খিলজীৰ ইনভেশ্যন লিখা আছে তোমাৰ কানাই বৰাশী ইনস্ক্ৰিপশ্যন কানাই বৰাশী ইনস্ক্ৰিপশ্যন পাইছে ক'ত নৰ্থ গুৱাহাটীত কানাই বৰাশী ৰক ইনস্ক্ৰিপশ্যনত লিখা আছে on the 13th day of Chaitra in the Saka year of 1127 the Turks coming to Kamrupa were destroyed এই ইনস্ক্ৰিপশ্যন যোনে পঢ়িছে তাৰ চাগে গুজ বাম্পছ আহি গৈছিলে মোৰে গুজ বাম্প আহি গৈছে এইটো on the 13th day of Chaitra 11 the Saka year of 1127 the Turks coming into Kamrupa were destroyed 1227 কেইদিনমান পিছত নহয় কেইবা বছৰৰ পিছত 1227ত আক্ৰমণ কৰে আমাৰ কোনে গিয়াছুদ্দিন ইয়াজ খিলজী এতিয়া গিয়াছুদ্দিন ইয়াজ খিলজী আছিল ক'ত ই আছিল গভৰ্ণৰ অফ বেংগল কাৰ আণ্ডাৰ এতিয়া দিল্লী চালতানাতৰ ৰজা বেলেগ আলাউদ্দিন মানে কুতুবুদ্দিন আইবেকৰ পিছত হ'ল ইলতুৎমিছ এইজন আছিল গভৰ্ণৰ অফ বেংগল আণ্ডাৰ ইলতুৎমিছ ইলতুৎমিছৰ গভৰ্ণৰ অফ বেংগল আক্ৰমণ কৰে আমাৰ কামৰূপ অঞ্চলত মানে আকৌ পৃথুক আক্ৰমণ কৰে পৃথু তেতিয়ালৈকে ৰজাই হৈ থাকে পৃথুক আক্ৰমণ কৰে কিন্তু ই আধা ৰাস্তাৰ পৰা ঘূৰি যাব লগা এইকাৰণে হয় বেংগল আক্ৰমণ কৰি দিয়ে আমাৰ নাছিৰুদ্দিন হ'ল ইলতুৎমিছৰ ল'ৰা এতিয়া ইলতুৎমিছৰ ল'ৰা নাছিৰুদ্দিনে বেংগল আক্ৰমণ কৰি দিয়ে তেতিয়া গভৰ্ণৰ থাকে আমাৰ গিয়াছুদ্দিন ইয়াজ খিলজী ইয়াজ খিলজীক নাছিৰুদ্দিনে মাৰি বেংগল নিজৰ আধীনত লৈ আনি তাৰ ওপৰত ৰাজত্ব কৰে আৰু তাৰপিছত নাছিৰুদ্দিনে নিজেই আক্ৰমণ কৰে কামৰূপ অঞ্চলত আৰু পৃথুক কামৰূপ অঞ্চলত আক্ৰমণ কৰি নাছিৰুদ্দিনে পৃথুক হত্যা কৰে পৃথুক হত্যা কৰি তাত বহাই যায় পৃথুৰ জেগাত সন্ধিয়া কণ্ডিশ্যন এইটো ৰাখে যে সন্ধিয়াই এনুৱেল ট্ৰিবিউট এটা পে' কৰিব আৰু সন্ধিয়া গৌডা অঞ্চলটো অকণমান পাৰ্ট নিজৰ আধীনত আনে আৰু সেইকাৰণে সন্ধিয়াই টাইটেল এটা লয় যে দেট ৱাজ গডেশ্বৰা কেলে কি গৌডা অঞ্চলৰ এটা পাৰ্ট পৰ্চন এটা গৌডা অঞ্চলৰ নিজৰ আধীনত লৈ আনে এইটোতো হ'ল তোমাৰ 1227ত যোনটো গিয়াছুদ্দিন ইয়াজ খিলজী আক্ৰমণ কৰিছে তাৰ পিছৰ কথা কিন্তু যেতিয়া তোমাৰ নাছিৰুদ্দিনে গিয়াছুদ্দিন ইয়াজ খিলজীক হত্যা কৰে তাৰপিছত পৃথুক হত্যা কৰে তাৰপিছত সন্ধিয়াক বহাই থৈ যায় সন্ধিয়া এতিয়া ৰাজত্ব কৰি আছে সি গৌডা অঞ্চলৰ অকণমান পৰ্চনটো নিজৰ আধীনত আনিছে তাৰপিছত 1257ত সন্ধিয়াক আক্ৰমণ কৰে বেংগলৰ গভৰ্ণৰ তেতিয়া বেংগলৰ গভৰ্ণৰ থাকে টুগ্ৰিল খান পৰাস্ত হয় মানে সন্ধিয়াই পৰাস্ত কৰে কিন্তু সন্ধিয়াই তেতিয়াই নিজৰ ৰাজধানীটো কামৰূপ নগৰৰ পৰা লৈ যায় বহাই দিয়ে কমতাত আৰু সেইকাৰণে তেখেতক কমতেশ্বৰ বুলিও উপাধি লয় আৰু তাৰে পৰা প্ৰতিষ্ঠা হয় তোমাৰ কমতাপুৰৰ আৰু আমাৰ সন্ধিয়াই টাইটেল দুটামান লৈ যেনেকা কামেশ্বৰ হ'লে আমাৰ কমতেশ্বৰ মানে আমাৰ সন্ধিয়াৰ টাইটেল উপাধি কি আছে টাইটেল উপাধি কেইটাও আহে বৰ্ডেশ্বৰ কমতেশ্বৰ তাৰপিছত কামেশ্বৰ এতিয়া সন্ধিয়াৰ পিছত ৰজা হয় আমাৰ ৰাজৰাজেশ্বৰ তেখেতৰ নাম আছিল সিন্ধুৰায় ৰাজৰাজেশ্বৰৰ নাম হয় সিন্ধুৰায় সিন্ধুৰায় মানে ৰাজৰাজেশ্বৰৰ পিছত ৰজা হয় তোমাৰ ৰূপনাৰায়ণ
ৰাজেশ্বৰ আছিলে, তাৰপিছত ৰূপ নাৰায়ণ হ'ল। তাৰপিছত ৰজা হয় কোন? সিংহধ্বজ। সিংহধ্বজক মাৰি পেলাই তাত এই প্ৰতাপধ্বজ এতিয়া কোন আছিলে? সিংহধ্বজৰ মিনিষ্টাৰ। সিংহধ্বজৰ পিছত প্ৰতাপধ্বজ এই গোটেই অঞ্চলৰ ৰজা। তাৰপিছত কিন্তু প্ৰতাপধ্বজৰ মৃত্যু হয়। মৃত্যুৰ পিছত আকৌ কনফ্লিক্ট আৰম্ভ হয় দুৰ্লভ নাৰায়ণ আৰু ধৰ্ম নাৰায়ণৰ মাজত। শেষ কৰিবলৈ তাহাঁতৰ মাজত এটা ট্ৰিটি চাইন কৰে। ট্ৰিটি চাইন কৰি এটা ভাগ দুৰ্লভ নাৰায়ণক দি দিয়ে, এটা ভাগ তোমাৰ ধৰ্ম নাৰায়ণক দি দিয়ে। নৰ্দাৰ্ণ আৰু ইষ্টাৰ্ণ পাৰ্টটো তোমাৰ দুৰ্লভ নাৰায়ণৰ হাতলৈ যায়। তাতে তোমাৰ কমতাপুৰ কেপিটেলটো থাকে। আৰু এইফালে ধৰ্ম নাৰায়ণৰ হাতত আহে তোমাৰ যোনটো ৰিমেইনিং পাৰ্টখিনি, আৰু এই ৰিমেইনিং পাৰ্টতে ৰংপুৰ আৰু ময়মনসিংহটো পৰি যায়। আমাৰ এই প্ৰতাপধ্বজৰ ল'ৰা ধৰ্ম নাৰায়ণ আৰু দুৰ্লভ নাৰায়ণৰ কনফ্লিক্টটো শেষ কৰিবলৈ ট্ৰিটি এটা চাইন কৰিছিলে। ট্ৰিটি চাইনৰ মতে আমাৰ দুৰ্লভ নাৰায়ণৰ ৰাজত্বত ধৰ্ম নাৰায়ণে কেইবাজনো লাৰ্ণ ব্ৰাহ্মণ কায়স্থ ব্ৰাহ্মণ পঠালে। আৰু দুৰ্লভ নাৰায়ণৰ কিংডম মানে তেখেতৰ কোৰ্টত কেইবাজনো সেইটো সময়ৰ অসমীয়া ফেমাছ পইণ্টছ আছিল, আৰু যাৰ মেনশ্যন আমি কৰিমেই, আৰু যোনখিনি আমাৰ ইতিহাসত বিৰাটেই এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰিব। আৰু এই দুৰ্লভ নাৰায়ণৰ কিংডমত যোনখিনি 14টা ব্ৰাহ্মণাছ আৰু তোমাৰ কায়স্থা ফেমিলিজ যোনখিনি আপোনাৰ তোমাৰ ধৰ্ম নাৰায়ণে পঠালে, তাৰে ভিতৰত লিড কৰিছিলে তাহাঁতক আছিল আমাৰ চান্দিবা, কায়স্থ চান্দিবা। দুৰ্লভ নাৰায়ণে চান্দিবৰক উপাধি দিয়ে দেৱীদাস বুলি, আৰু লগতে ভূমিদান দিয়ে। আৰু ভূমিদান দিয়ে এটা জেগাত, সেই জেগাটোৰ নাম হ'ল কিন্তু এতিয়া মোক কমেণ্টত লিখি দিয়ে যে 1227 হৈছে, সেইটো সময়লৈকে 1227লৈকে আমাৰ আহোমখিনি অসমত আহি পায় নাই। এতিয়ালৈকে ভিডিঅ'টো যদি লাইক কৰা নাই এতিয়াই কৰা, আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়াই কৰি লোৱা। কেলেকি ইন্দ্ৰ নাৰায়ণ আছিল পঞ্চকোটেশ্বৰ, আৰু পঞ্চকোটেশ্বৰৰ সময়তে আমাৰ চিকন্দৰ শাহ ইনভেশন হয়, দ্যাট ইজ 1362। আৰু 1362 তুমি এতিয়া কোৱাচোন আহোম ৰাজত্ব চলি আছিল? চলি আছিলে। এতিয়া ইন্দ্ৰ নাৰায়ণৰ সময়ত যেতিয়া চিকন্দৰ শাহ এটেক কৰে, খালি ইন্দ্ৰ নাৰায়ণক পৰাস্ত কৰি যাব নোৱাৰে। ইন্দ্ৰ নাৰায়ণৰ সময়তে ভূঞাখিনিৰ ৰাইজ হয়, আৰু তাৰে ভিতৰত আৰিমত্ত ইন্দ্ৰ নাৰায়ণক পৰাস্ত কৰি নেক্সট আমাৰ ইম্পৰ্টেণ্ট মুছলিম ইনভেশন হয় কেতিয়া? যেতিয়া বেংগলৰ চুলতান আলাউদ্দিন হুছেইন শাহ আক্ৰমণ কৰে। তেতিয়া ৰজা থাকে নীলাম্বৰ সেন। এই আলাউদ্দিন হুছেইন শ্বাহে প্ৰথম মুছলিম ইনভেডাৰ হয় যি অসমত অকণমান ছাকচেছ পায়। আৰু এই আলাউদ্দিন হুছেইন শ্বাহ হাজো অঞ্চললৈকে তেওঁৰ টেৰিটৰিটো নিজৰ অধীনত আনিলে। হাজোলৈকে অঞ্চলটো নিজৰ অধীনত আনি লৈ নিজৰ ল'ৰা দানিয়েলক কমতা ৰাজ্যত বহাই দিয়ে এজ এ কিং। কিন্তু ভূঞাজখিনি এটা ইউনিফাইড এটেক কৰে, আৰু দানিয়েলৰ আৰ্মিকে অন্তিমজনলৈকে তাহাঁতি শেষ কৰি পেলায়। That was Alauddin Hussein Shah, Daniel and Buyaz, আৰু তোমাৰ দুৰ্লভ নাৰায়ণ, ইন্দ্ৰ নাৰায়ণ, আৰিমত্ত, নীলাম্বৰ। হুছেইন শ্বাহ এজন জেনেৰেল আছিল। তেখেতে প্ৰতিষ্ঠা কৰি গ'ল হাজোত মস্কটো। তেখেতৰ ফুল নামটো এতিয়া কি হয় লিখি দিয়াচোন। গিয়াছুদ্দিনটো মই লিখিলো। মিডাইভেল অসমৰ আমি কেইটামান আমি ইম্পৰ্টেণ্ট কিংডমৰ কথা দেখিলো, তেখেতসকলৰ ৰজাৰ কথা জানিলো, আৰু তেখেতসকলৰ সময়ত মুছলিম ইনভেশন কোনকেইটা হৈছিলে সেইকেইটাও জানিলো। গোটেইকেইটা আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহি বিৰাট কুৱেশ্যনছ আহে। তেতিয়াহ'লে প্ৰথমবাৰৰ বাবে মুছলিম আক্ৰমণ কেতিয়া হৈছিলে? 1205 to 1206 কোনে কৰিছিলে? বাখতিয়াৰ খিলজী। আৰু তেতিয়া ৰজা কোন আছিল? পৃথু। নেক্সট কোন আহিল? একদম চিৰিয়েলি মোক লিখি যোৱাচোন কমেণ্টত যে এইটো চিৰিয়েলি কোন কোনে এটেক কৰি যায়। কিন্তু এই
সিকান্দাৰ শাহ আহে কেতিয়া 1362 মানে 1205 পৰা 1362 লৈকে এতিয়া কেইটা ইনভেশন পালে মুছলিম আৰু সাকসেসফুল প্ৰথমবাৰৰ বাবে কোন এলাউদ্দিন হুছেইন শাহ ইমানখিনি মনত থোৱা নেক্সট তাতকে ইম্পৰ্টেণ্ট কেইটা আহি আছে চুটিয়াজ কোচ কছাৰী আৰু আহোমছ see you in the next video